মাই ভাৰতলৈ আপোনাক স্বাগতম জনাইছো। আহক এই ভিডিঅ'ৰ জৰিয়তে যুৱকসকলে কেনেকৈ মাই ভাৰত পৰ্টেলত বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্টৰ বাবে পঞ্জীয়ন কৰিব পাৰে সেই বিষয়ে জানো আহক। প্ৰথমে myBharat.gov.in লৈ যাওক আৰু হোম পেজত থকা মেগা ইভেন্টছ বিকল্পত ক্লিক কৰক। আপুনি ইয়াত সকলো মেগা ইভেন্ট দেখিবলৈ পাব। এইবোৰৰ মাজৰ পৰা বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্ট বিকল্প বাছি লওক। ইয়াত এবাউট সেকশনত আপুনি ইভেন্টৰ বিষয়ে সকলো তথ্য পাব। এই লিংকত ক্লিক কৰিলে এখন ডকুমেণ্ট খুলিব, যাৰ 12 নম্বৰ পৃষ্ঠাত আপুনি আপোনাৰ নোডেল ডিষ্ট্ৰিক্ট বিষয়েও তথ্য পাব। এতিয়া আপোনাৰ নোডেল ডিষ্ট্ৰিক্টখন জনাৰ পিছত ভিউ মোৰ লিংকত ক্লিক কৰক। ড্ৰপডাউন লিষ্টৰ পৰা আপোনাৰ ৰাজ্য বাছনি কৰক আৰু সাৰ্চ আইকনত ক্লিক কৰক। আপোনাৰ নোডেল জিলাৰ ইভেন্টটো বিচাৰি উলিয়াওক আৰু ক্লিক কৰক। ইভেন্ট পেজত থকা এপ্লাই বুটামটো ক্লিক কৰক। আপুনি যদি ইতিমধ্যে মাই ভাৰতত পঞ্জীয়ন কৰিছে তেন্তে লগইন লিংকত ক্লিক কৰক। এতিয়া সাইন ইন পেজত আপোনাৰ 10টা অংকৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ বা ইমেইল আইডি দিয়ক। টাৰ্মছ অফ ইউজ চেকবক্সত টিক কৰক আৰু OTP লাভ কৰিবলৈকে সাইন ইনত ক্লিক কৰক। প্ৰাপ্ত OTP প্ৰবিষ্ট কৰক আৰু সাইন ইনত আকৌ এবাৰ ক্লিক কৰক। ইয়াৰ পিছত আপুনি আপোনাৰ প্ৰফাইল পেজ পাই যাব। আৰু যদি আপুনি মাই ভাৰতত পঞ্জীয়ন কৰা নাই তেন্তে ইয়াত ৰেজিষ্টাৰ বুটামত ক্লিক কৰক। এতিয়া আপোনাৰ 10টা অংকৰ মোবাইল নম্বৰ বা ইমেইল আইডি দিয়ক। টাৰ্মছ অফ ইউজ চেকবক্সত ক্লিক কৰক আৰু OTP লাভ কৰিবলৈকে সাইন ইনত ক্লিক কৰক। প্ৰাপ্ত OTP প্ৰবিষ্ট কৰক আৰু আকৌ এবাৰ সাইন ইনত ক্লিক কৰক। ইয়াৰ পিছত আপোনাৰ মূল তথ্য যেনে নাম, লিংগ, ৰাজ্য, জিলা আদি পূৰণ কৰি সাবমিটত ক্লিক কৰক। এতিয়া আপোনাৰ মোবাইল নম্বৰ বা ইমেইল প্ৰবিষ্ট কৰক আৰু যুৱ প্ৰকাৰটো বাছনি কৰক। যদি আপুনি প্ৰদত্ত যুৱ প্ৰকাৰত অন্তৰ্ভুক্ত নহয় তেন্তে আদাৰ্ছ বিকল্পটো বাছনি কৰক। আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যনৰ বিৱৰণ যেনে প্ৰতিষ্ঠানৰ প্ৰকাৰ, প্ৰতিষ্ঠানৰ ৰাজ্য, জিলা আৰু নাম প্ৰবিষ্ট কৰক। আপোনাৰ ক্ৰিয়া প্ৰতিভাৰ সবিশেষ পূৰণ কৰক। যদি আছে তেন্তে সাবমিটত ক্লিক কৰক। পঞ্জীয়ন সম্পূৰ্ণ হ'লে আপুনি আপোনাৰ প্ৰফাইল পেজলৈ নিৰ্দেশিত হ'ব। ইয়াত আপুনি এবাউট আৰু বেছিক ইনফো টেবত আপোনাৰ সবিশেষ প্ৰবিষ্ট কৰক আৰু পৰিৱৰ্তনবোৰ সংৰক্ষণ কৰিবলৈ এই সেউজীয়া টিকটোত ক্লিক কৰক। এতিয়া মাই ভাৰত লগত ক্লিক কৰি হোম পেজলৈ যাওক আৰু পুনৰ মেগা ইভেন্টত ক্লিক কৰি বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্ট বাছনি কৰক। এতিয়া মেগা ইভেন্ট পেজত ভিউ মোৰ লিংকত ক্লিক কৰক। ড্ৰপডাউন ফিল্টাৰৰ পৰা আপোনাৰ ৰাজ্য বাছনি কৰক আৰু সাৰ্চ আইকনত ক্লিক কৰক। আপোনাৰ নোডেল জিলাৰ ইভেন্টটোত ক্লিক কৰক। ইভেন্ট পেজত থকা এপ্লাই বুটামটোত ক্লিক কৰক। ইয়াৰ পিছত ফাইল আপলোড অংশলৈ যাওক আৰু আপলোড কৰাৰ আগতে ভিডিঅ'টোৰ বিশেষত্বসমূহ চাওক। এতিয়া ব্ৰাউজ ফাইল বুটামটো ক্লিক কৰক। আপোনাৰ ভিডিঅ' ফাইল বাছনি কৰক আৰু আপলোড কৰক। ভিডিঅ'টো আপলোড কৰাৰ পিছত এপ্লাই বুটামত ক্লিক কৰক। এতিয়া এপ্লাই বুটামত লিখা টেক্সটখিনি এপ্লাইডলৈ সলনি হ'ব। বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্টৰ বাবে আপুনি সফলতাৰে আবেদন কৰিলে। মাই ভাৰতত যোগদান কৰাৰ বাবে ধন্যবাদ। আহক আমি একেলগে ভাৰতৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলো। নিয়মীয়া আপডেট পাবলৈ অনুগ্ৰহ কৰি আমাৰ ছ'চিয়েল মিডিয়া পেজত আমাক ফ'ল' কৰক বা এই QR কোডটো স্কেন কৰক।